গুণগুণ প্লিজ খাই লোৱা না। তুমি মোৰ বুজি পোৱা ল'ৰাটো নহয় জানো? খাই লোৱা। কিয়নো আজি ইমানকৈ ঠেহ ধৰিছা? চোৱা, ভণ্টি সাৰ পাই গ'লে কিন্তু মই তোমাক খুৱাই দিব নোৱাৰিম। নাখাওঁ যোৱা। ৱাহ, মোৰ ধুনীয়া ল'ৰাটো ইমান খং আছে বুলি মই গমেই পোৱা নাছিলোঁ নহয়। মই বেয়া পাইছোঁ তোমালোকক। তোমাকো বেয়া পাইছোঁ আৰু দেউতাকো বেয়া পাইছোঁ। অঁ, আমি দুটা মানে তোমাৰ ওচৰত কিবা জগৰ লগালোঁ। ঠিক আছে, তুমি আমাক যি পানিছমেণ্ট দিব বিচাৰা দিবা, কিন্তু প্ৰথমতে এই জলপানকণ খাই লোৱা। ঠাণ্ডাই হ'ব এতিয়া। তুমি মোক আগতে ইমান ভাল পাইছিলা, ইমান মৰম কৰিছিলা, কিন্তু ভণ্টি অহাৰ পাছত তুমি মোক মৰমেই নকৰা হ'লা, ভালেই নোপোৱা হ'লা। তেনেকৈ কিয় কৈছা শুনটো? মই ভণ্টিক যিমান ভাল পাওঁ তোমাকো সিমানেই ভাল পাওঁ। নাই নহয়, আগতে তুমি মোক প্ৰত্যেকবাৰে খুৱাই দিছিলা, কিন্তু এতিয়া নিজে খাবলৈ কোৱা। আৰু দেউতাও থানাৰ পৰা অহাৰ পাছত ভণ্টিৰ লগতে লাগি থাকে। আগতে মোক ক'ৰবালৈ উলিয়াই নিছিলে, এতিয়া মোক উলিয়াই নিনিয়া হ'ল। অঁ, কথা তাৰ মানে সেইটো। চোৱা শুনটো, তুমি এতিয়া অকণমান ডাঙৰ হৈছা আৰু ভণ্টি তেনেই অকণমানি হৈ আছে যে, সেইকাৰণে তাইক অকণমান বেছিকৈ সময় দিব লাগে। ঠিক আছে, আজি দেউতা অহাৰ পাছত আমি চাৰিওটা ক'ৰবালৈ ওলাই যাম, হ'ব? সঁচাকৈ কৈছাতো? সঁচাকৈ, পাক্কা প্ৰমিছ। তেতিয়াহ'লে দিয়া, জলপানখিনি মই নিজেই খাম। নিব লাগিব কিন্তু। নি মোৰ ফোনটো যোৱা, তুমি এতিয়া ডাইনিঙত বহি ধুনীয়াকৈ খাই লোৱাগৈ। ঠিক আছে মা। ভাস্কৰ আহি লওক, তাৰ পাছত ৰাজক অকণমান উলিয়াই নিবই লাগিব। হয়ো সঁচা, ছোৱালীজনী হোৱাৰ পাছত ৰাজক আগতে যিমান সময় দিছিলোঁ সিমান সময় দিব নোৱাৰা হ'লোঁ। সেইকাৰণে তাৰ মনত অকণমান দুখ লাগিছে চাগে। কি অ' লক্ষ্মী, ৰাজা যে খোৱা টেবুলত বহি ফুৰিবলৈ যাম বুলিকে ফূৰ্তি কৰি আছে, ক'ৰবালৈ নিয়াৰ কথা ভাবিছা নেকি? মই নহয়, আপুনি নিব লাগিব। আৰু অকল ৰাজক নহয়, আমাৰ চাৰিওটাকে উলিয়াই নিব লাগিব। চাৰিটাকে মানে? কিয়? মা, মই, ৰাজ আৰু আমাৰ অকণমানিজনী আকৌ। অঁ, আজি মানে ৰাতি সাঁজ বাহিৰতে খোৱাৰ প্লেনিং কৰিছা? আজি ৰাজে মোৰ আগত আপত্তি দিছে। আমাৰ হেনো তাৰ প্ৰতি থকা মৰমবোৰ কমি গৈছে। আপুনি হেনো আগতে তাক ক'ৰবালৈ উলিয়াই নিছিলে, কিন্তু এতিয়া আহি পেলাই ভনীয়েকৰ লগত লাগি যায়। তাক ক'লৈকো উলিয়াই নিনিয়া হ'ল, তাক সময় নিদিয়া হ'ল, আৰু ময়ো তাক সময় দিবলৈ নোপোৱা হ'লোঁ। ঢেৰ কিবা কিবি কৈছে মুঠতে। সেইকাৰণে ব'লক আজি অকণমান তাকো উলিয়াই নিওঁ আৰু আমিও লগতে ওলাই যাওঁ আৰু। ৰাজে আমাৰ বিষয়ে তেনেকৈহে ভাবিছে নেকি? ভায়েক বা ভনীয়েক আহিলে ডাঙৰটোৱে এনেকুৱা কথাবোৰ ভবাটো স্বাভাৱিকেই। সেইকাৰণে অকল ডিউটি নকৰি অকণমান ফেমিলিকো সময়টো দিব লাগে। হয় নেকি? ব'লা তেতিয়াহ'লে আজি আমি সকলোৱে বাহিৰতে ডিনাৰ কৰি আহোঁ। ব'লক, মোৰ ল'ৰাটোৱে আজি বহুত ফূৰ্তি পাব। এইজনীয়ে হৈছে সেইজনী লক্ষ্মী, যাক সন্তান এটা জন্ম দিব নোৱাৰাৰ কাৰণে বাজি অমংগলীয়া বুলি ৰাজীৱহঁতৰ ঘৰখনৰ পৰা খেদি পঠিয়াইছিল। এতিয়া পিছে তাই দুটা সন্তানৰ মাতৃ হ'লহি, লগতে অচিৰ পত্নী। সন্তান এটাৰ লোভত লক্ষ্মীক খেদি আকৌ নতুনকৈ বিয়া কৰোৱা ৰাজীৱৰ অৱস্থা কিন্তু এতিয়া একেবাৰে বেয়া। ৰ'ব, এনেকৈ কৈ গ'লে যেন আপোনালোকে বুজি পাব। আহক, লক্ষ্মীৰ সেই আটাইতকৈ বেয়া দিনটো লগতে ৰাজীৱৰ বিয়াৰ দিনটোৰ পৰা আকৌ আৰম্ভ কৰোঁ। মা দেউতাৰ ঘৰখন এৰি থৈ আহিছা যেতিয়া, এতিয়াৰ পৰা এইখনেই তোমাৰ আচল ঘৰ। ৰুবি, ঘৰলৈ মনত পেলাই তুমি মন বেয়া কৰি নাথাকিবা। কিবা ক'ব লগা থাকিলে আমাৰ আগত ক'ব পাৰা। তুমি মোক মা বুলিয়ে ভাবিব পাৰা, আৰু এয়া তোমাৰ ননন্দক তুমি নিজৰ ভণ্টি বুলি ভাবিবা। ঠিক আছে মা। মই ইয়াত আপোনালোক দুজনীকে দেখিছোঁ যে, আৰু এগৰাকী আছিল নহয়, তেখেত ক'ত গ'ল? তুমি কাৰ কথা কৈছা ৰুবি? নতুন নবৌয়ে আমাৰ আগৰজনী নবৌৰ কথা সুধিছে নেকি? অঁ, মই তাইৰ কথাই সুধিছোঁ। আজি তোমালোকৰ ইমান ভাল এটা দিনত সেই অমংগলীয়া কুলক্ষণীয়া বাজিজনীৰ নাম মুখত নল'বা। বিয়াৰ আগতেই আমাৰ ঘৰৰ পৰা আপোনালোকক চৰ্ত দিয়া হৈছিল যে মোৰ বিয়াৰ পাছত তাই এইখন ঘৰত থাকিব নোৱাৰিব, আৰু যদি এতিয়া তাই এইখন ঘৰত আছে, মই কিন্তু এতিয়া ইয়াৰ পৰা গুচি যাম। সতিনীৰ লগত একেখন ঘৰতে মই কিন্তু থাকিব নোৱাৰোঁ। আৰু তুমি সতিনীৰ লগত একেখন ঘৰতে থাকিবও নালাগে। ৰাজীৱে ঠিকেই কৈছে, তাই কালিয়ে এইখন ঘৰৰ পৰা একেবাৰে গ'লগৈ। তুমি সেইজনীৰ কথা ভাবি মন বেয়া কৰিব নালাগে। যোৱা, এতিয়া কাপোৰ কানি সলাই শুই দিয়াগৈ, ৰাতিও বহুত হ'ল। আৰু এটা কথা, কাইলৈ কিন্তু অকণমান সোনকালে উঠিবা। বোৱাৰীজনী ৰাতিপুৱা দেৰিলৈকে শুই থাকিলে মানে ভাল নেদেখি। অঁ, আপোনালোক বহুত সোনকালে উঠে নেকি? আমি সোনকালে নুঠোঁ, আৰু আমাৰ লগত তোমাৰ কথা নাই নহয়। আমি এইখন ঘৰৰে মানুহ, কিন্তু তুমি এখন ঘৰৰ বোৱাৰী নহয়। দেৰিকৈ উঠিলে বেয়া লাগিব নহয়। সেইকাৰণে সোনকালে উঠি কাম বনবোৰ কৰি আজৰি হৈ থাকিবা। আৰু কাইলৈ তোমাক চাবৰ কাৰণে বহুত আলহী আহিব নহয়। সেইকাৰণে যিমান পাৰা সিমান সোনকালে আজৰি হৈ থাকিবা। বেটীহঁতে ভাবিছে আগৰজনীক হাতোৰা গলিত নোচোৱাৰ দৰে মোকো নোচোৱাব পাৰিব। মই সেই বুৰ্বক লক্ষ্মীজনী নহয়, মই ৰুবি হয়, আৰু ৰুবিক তহঁতে এতিয়ালৈকে চিনিয়েই পোৱা নাই। তহঁতে কি ভাবিছ মই তহঁতৰ মনৰ কথা নাজানো? তহঁতক এইখন ঘৰত কাম কৰা চাকৰণী এজনী লাগে, আৰু লগতে সন্তান জন্ম দিব পৰা মানুহ এজনী। লক্ষ্মীক তহঁতে বলেৰে পাৰিছিলি, কিন্তু মোক ইমান সহজতে বলেৰে নোৱাৰ। কি হ'ল, মুখৰ ভিতৰতে কি ফুৰফুৰাই আছা? নাই, তেনেকুৱা একো নহয়। চোৱা ৰুবি, মোৰ জীৱনটোত আগতে কি হৈছিল কি নহৈছিল সেইবোৰ এতিয়া বাদ দিয়া। এতিয়া তুমি আৰু মই নতুনকৈ জীৱনটো আৰম্ভ কৰিম। এইবোৰ আপুনি অকল মুখেৰে কোৱা নাইতো, মানে মুখেৰে বেলেগ এটা আৰু মনৰ ভিতৰত যদি লক্ষ্মী আছে? নাই, মোৰ মনৰ ভিতৰত এতিয়া কোনো লক্ষ্মী নাই। সঁচাকৈ তুমি লক্ষ্মীতকৈ বহু গুণে ধুনীয়া। আৰু যিজনী ছোৱালীয়ে মোৰ ঘৰৰ মানুহখিনিক সুখী কৰি ৰাখিব নোৱাৰিলে, সেই ছোৱালীজনীক বাৰু মোৰ মনৰ ভিতৰত কিয় ৰাখিম? তেতিয়া ঠিকেই আছে বাৰু। বুজিছা মা, লক্ষ্মী নবৌ যে কালি এইখন ঘৰৰ পৰা গুচি গ'ল, আমাৰ কাৰণে কিন্তু বহুত ভাল হ'ল। তাই নোযোৱা হ'লে কিন্তু বহুত ডাঙৰ বিপদ হ'লহেঁতেন। বেটিয়ে নাযাওঁ বুলিলেও এইখন ঘৰত থাকিব পাৰিব। তাই যদি নিজে নগ'লহেঁতেন, আজি ৰাতিপুৱা তাইৰ চুলিত ধৰি মই এইখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিলোহেঁতেন। হ'ব দিয়া, যি হ'ল ভালেই হ'ল। এতিয়া আৰু এজনী নবৌয়ে আমাক সেই আগৰ নবৌজনীয়ে যেনেকৈ ৰাখিছে তেনেকৈ ৰাখিলেই হ'ল। মানে কাম মনৰ কথা কৈছোঁ। যিমান যি হ'লেও লক্ষ্মী নবৌয়ে কিন্তু ঘৰৰ কামবোৰ বৰ নিয়াৰিকৈ কৰিছিল। ঘৰখনৰ তাই বোৱাৰী হয়, কৰিবই লাগিব।
আৰু এতিয়া এইজনীও কৰিব লাগিব আৰু তই যদি এতিয়া বেছিকৈ লক্ষ্মী নৱৰ প্ৰতি দৰদ দেখাই থাকা নহয় তোকো লক্ষ্মী নৱৰ ওচৰতে থৈ আহিমগৈ সেইজনী নাম এইখন ঘৰত লৈ নাথাকিবি অমংগলীয়াজনী কালিয়ে ৰাজীৱৰ বিয়াখন হৈ গ'ল কিন্তু এতিয়ালৈকে সি মোলৈ ফোন কৰি এটা খবৰ লোৱা নাই মই কেনেকৈ আছো তাৰ বাৰু এবাৰো জানিবৰ মন যোৱা নাইনে 5 বছৰ আমাৰ ভাল পোৱা 4 বছৰ আমাৰ সংসাৰ তাৰ পাছত এয়া তুমি মোক ভাল উপহাৰ দিলা ৰাজীৱ তইনো কি কথাবোৰ ভাবিছা লক্ষ্মী তোৰ ৰাজীৱ এতিয়া নতুন কইনাৰ লগত ব্যস্ত হৈ আছে কিয় বাৰু তোলৈ মনত পৰিব তই জীৱনত এটাই ডাঙৰ ভুল কৰিলি সেইটো হৈছে মানুহ চিনা তোৰ প্ৰতি যদি ৰাজীৱৰ সঁচাই ভাল পোৱা থাকিলেহেঁতেন সি আজি তই সন্তান এটা দিব নোৱাৰাৰ কাৰণে তোক এৰি বেলেগক বিয়া পাতি দিব নোৱাৰিলেহেঁতেন তইহে তোৰ মনটো বাৰু কিয় বুজাব পৰা নাই সেইখন ঘৰৰ মানুহক মই আপোন বুলি ভাবিছিলোঁ ৰাজীৱৰ বাহিৰে মই বেলেগ একো কথা চিন্তাই কৰিব পৰা নাছিলোঁ কিন্তু সেইখন ঘৰে আজি তোক কি দিলে বাজি কুলক্ষণীয়া অমংগলীয়া সেই বুলি তোক সেইখন ঘৰৰ পৰা খেতি দিলে ৰাজীৱৰ জীৱনৰ পৰা একেবাৰে আঁতৰ কৰি পেলালে যিটো ৰুমত ৰাজীৱৰ লগত তই আছিলি সেইটো ৰুমত এতিয়া বেলেগ এজনী মানুহ আছে সিহঁতি পাৰিছে যেতিয়া তইও পাৰিব লাগিব লক্ষ্মী অন্য হ'লেও মা আৰু ভাইটিৰ মুখখনলৈ চা কালিৰ পৰা তই যিমানেই দুখত আছ তাতকৈ বেছি দুখ পাইছে সিহঁত কেইটাই বা ভাইটি ক ভিনদেউ নহয় ৰাজীৱ আহিছে কি ৰাজীৱ আহিছে তই সঁচাকৈ কৈছ ভাইটি ব'ল তোক মায়ে বাহিৰলৈ মাতিছে তই ৰাজীৱক এৰিয়েই ভুল বুজিছিলি লক্ষ্মী নতুনকৈ বিয়া পাতিলো সি তোক তাৰ অন্তৰৰ পৰা একেবাৰে উলিয়াই পঠিওৱা নাই চাচোন ফোন নকৰিলে কি হ'ল তোৰ খবৰ ল'বলৈ সি ঘৰলৈকে আহিলে মোৰ ছোৱালীৰ লগত ইমানখিনি কৰি তোমালোকৰ হেঁপাহ নপলাল আকৌ কটা ঘাট নিমখ দিবলৈ ইয়ালৈ কিয় আহিছা চাওক মা আপোনাৰ খংটোৰ কথা মই বুজি পাইছোঁ কিন্তু কি কৰিব আমাৰ লগত যিবোৰ ঘটি আছে সেইবোৰ চব সেই নেদেখাজনেই কৰি আছে তোমালোকে কৰা এই বেয়া কামবোৰৰ মাজলৈ ভগৱানক টানি নানিবা তোমালোকৰ দৰে ভগৱান ইমান নিষ্ঠুৰ নহয় আৰু তুমি যদি পুলিচত কাম কৰা মানুহক ন্যায় দিয়া আজি মোৰ ছোৱালীৰ জীৱনটোৰ লগত কি কৰিলা কিয় ইমান ডাঙৰ অন্যায় কৰিলা তাইৰ লগত চাওক মা আপুনি ভাল পালেও বেয়া পালেও মই এইবোৰ কথা আৰু পাতিব নিবিচাৰোঁ আমাৰ অতীতত যি হৈ গ'ল এতিয়া মই ভৱিষ্যত আৰু বৰ্তমানক লৈহে জীয়াই থাকিব বিচাৰোঁ ঠিকেই কৈছা ময়ো আৰু তোমালোকৰ মুখকেইখন চাব নিবিচাৰোঁ মোৰ ছোৱালীৰ সন্মুখলৈ আকৌ আহিবলৈ চেষ্টা নকৰিবা কালিৰে পৰা মোৰ ছোৱালীয়ে মুখত কিবা এটা দিয়াটো দূৰৰে কথা কান্দি কাটি পাৰ কৰিছে কিন্তু তোমাক দেখিলে এনেকুৱা নালাগে যে তোমাৰ জীৱনৰ কিবা এটা নাইকিয়া হৈ গৈছে আমাৰ ইয়ালৈ আহিবলৈ ইমান চখ লাগি থকা নাই উপায় নোহোৱাতহে আহিছোঁ ইয়ালৈ আহিবলৈ তোমাৰ কি উপায় নোহোৱা হ'ল ৰাজীৱ আজিৰ পৰা আমাৰ দুয়োটাৰ আইনগতভাৱে বিবাহ বিচ্ছেদ হ'ল সেই ফাইলটোকে তোমাৰ ওচৰত দিবলৈ আহিছিলোঁ মই উকিলক লগত লৈ আহিছোঁ ভালকৈ ফাইলটো পঢ়ি চাওক মিষ্টাৰ ৰাজীৱ বৰাই আপোনাক ডাইভৰ্চ দিয়াৰ বাবে প্ৰত্যেক মাহে আপোনাক 10,000 টকা দি যাব সেইটো এই ফাইলটোত লিখাই আছে নালাগে তোমাৰ পইচা 1 টকাও আমাক নালাগে কি ভাবিছা তুমি আমি আমাৰ ছোৱালীক পোহপাল দিব নোৱাৰিম মনত ৰাখিবা ৰাজীৱ তাই এইখন ঘৰৰ ছোৱালী হয় গতিকে আগতে তাই এইখন ঘৰত যেনেকৈ আছিলে এতিয়াও তেনেকৈ থাকিব পাৰিব তোমাৰ সহায়ৰ আমাক কোনো প্ৰয়োজন নাই তুমি কি কোৱা লক্ষ্মী তুমি দিয়া টকা কেইটাক লৈ মোৰ একো আপত্তি নাই ঠিক আছে তুমি অকণো চিন্তা নকৰিবা প্ৰত্যেক মাহে তোমাৰ একাউণ্টত পইচা সোমাই যাব হেল্ল' অঁ ৰুবি কোৱা নাই বেছি সময় নহয় এই গৈছোৱে আৰু আমি এতিয়া গৈ থাকোঁ মোৰ নতুন পত্নীয়ে মোৰ বাবে ভাত খাবলৈ ৰৈ আছে যা তহঁতকনো কোনে ইয়াত হাত ভৰি বান্ধি ৰাখি থৈছে মা কিয়নো এনেকৈ কৈছা মোৰ ওপৰত তোমাৰ খং উঠিছে ন নুঠিব তোৰ কি দৰকাৰ আছিলে সি দিয়া টকা কেইটা ল'বলৈ কিয় নল'ম মা গোটেই জীৱনটোৰ কাৰণে দায়িত্ব লোৱাৰ প্ৰতিজ্ঞা কৰি সেইবোৰ কেনেকৈ আধা বাটতে এৰি দিলে মোৰ জীৱনটো সি ধ্বংস কৰি পেলালে মই জানো তোমালোকে মোক পোহপাল দিব পাৰিবা কিন্তু মোৰ যিটো প্ৰাপ্য সেইটো মই ল'মেই মা দেউতা ঢুকোৱাৰ পাছত এইখন ঘৰ কেনেকৈ চলি আছে সেইটো মই জানো ভাইটিয়ে য'তে ত'তে ৱাৰিং কৰি যিকেইটা পইচা পায় সেইকেইটাই ঘৰখন চলায় আৰু এতিয়া ময়ো এইখন ঘৰলৈ গুচি আহিলোঁ সেইকেইটা টকাৰে বহুতখিনি সহায় হ'ব মা ইমান বছৰে সেইখন ঘৰত চাকৰিৰ দৰে কামবোৰ কৰিলোঁ বেমাৰ হ'লেও মই গোটেই কামবোৰ কৰিব লাগে সিহঁত দুজনী মহাৰাণীৰ দৰে আছিলে কেতিয়াবা যদি বেছি গা বেয়া হয় কিবা এটা কাম নকৰোঁ সিহঁতৰ কিমান কথা শুনিবলগীয়া হৈছিলে সেইবোৰৰ বাবেই মই এই টকাবোৰ লৈছোঁ বেলেগ একোতো সেইখন ঘৰৰ পৰা মই নাপালোৱেই ধৰি লোৱা এইকেইটা টকা মই কৰা সেই কষ্টৰ প্ৰাপ্য ফল তোৰ লগত যি হ'ল এতিয়া আৰু সেইবোৰ ভাবি মন বেয়া কৰি নাথাকিবি দেখিছ নহয় তই ইয়াত নাখাই নবৈ কান্দি কাটি আছ কিন্তু তই যাৰ বাবে চকুলো টুকি আছ সেই মানুহজন কিমান সুখত আছে সেইজনৰ কাৰণে তই চকু পানী কেতিয়াও নোবোৱাবি যাৰ ওচৰত তোৰ চকু পানীকণৰ মূল্যই নাথাকে আমি আছোঁ তোৰ লগত নমৰা পৰ্যন্ত তোৰ এই মাৰজনী আৰু ভায়েৰটো আছে তোৰ লগত তোমালোক আছা কাৰণেই মই জীয়াই থাকিবলৈ সাহস পাইছোঁ মা জানা আইতা আজি আমাৰ স্কুলৰ মিটিঙলৈ মোৰ বাহিৰে সকলোৰে মাকবোৰ আহিছিলে মোক চব ছাৰ বাইদেৱে সুধিছিলে তোমাৰ মা অহা নাই কিয় বুলি মোৰ মা যে নাই সেই কথাটো ছাৰ বাইদেউহঁতে গমেই নাপায় নহয় আইতা তুমি যে কৈছিলা তুমি মোৰ কাৰণে মা এজনী আনি দিবা বুলি ক'তা আজি ইমান দিন হ'ল তুমি দেখোন মোৰ কাৰণে মা এজনী আনি দিবই পৰা নাই তুমি যদি মোৰ কাৰণে মা এজনী আনি দিলাহেঁতেন তেতিয়া আজি মোৰ লগত মোৰো মা গ'লহেঁতেন গুণগুণ তুমি দুখ নকৰিবা তোমাৰ মা এজনী আনিবলৈ মই চেষ্টা কৰিয়ে আছোঁ
আৰু তোমাৰ স্কুলত যদি মিটিং আছিলে তুমি দেখোন দেউতাক কোৱা হ'লেও হয়। দেউতাৰ হাজাৰটা কাম থাকিলেও তোমাৰ স্কুলত মিটিং আছে বুলি শুনা হ'লে গ'লহেঁতেন দেখোন। নহয় আইতা, ছাৰ বাইদেউসকলে দেউতাকসকলক নহয় মাকসকলকে মাতি পঠিয়াইছিলে। মই তোমাকে মোৰ লগত যাবলৈ ক'ম বুলি ভাবিছিলোঁ, কিন্তু তোমাৰ যে গাটো বেয়া হৈ আছিলে সেইকাৰণে ক'বলৈ মন নগ'লে। হ'ব দিয়া গুণগুণ, যোৱা তুমি এতিয়া ভিতৰলৈ যোৱা, মই তোমালৈ কিবা এটা খাবলৈ লৈ গৈ আছোঁ। হ'ব আইতা। এতিয়া গাটো ভাল পাইছানে মা? পাইছোঁ। চুগাৰ প্ৰেছাৰৰ দৰৱবোৰ তুমি ভালকৈ খোৱা নাই নেকি? খাইছোঁ। কি হ'ল তেনেকৈ উত্তৰবোৰ দিছা যে? প্ৰেছাৰ চুগাৰ এইবোৰৰ দৰৱবোৰে মোৰ শৰীৰৰ বেমাৰবোৰ ভাল কৰিব সঁচা, কিন্তু এইবোৰে মোৰ মনৰ বেমাৰবোৰ ভাল কৰিব নোৱাৰে। মানে তুমি কি ক'ব বিচাৰিছা? ইমান দিনে তোক যিটো কথা কৈ আছোঁ সেইটো কথাকে আকৌ ক'ব বিচাৰিছোঁ। তেতিয়াহ'লে নক'বা, কাৰণ এইবোৰ কথা কৈ তোমাৰ একো লাভ নহ'ব, বৰঞ্চ তোমাৰ সময়কণহে খৰচ হ'ব। কিয় শুনটো, কিয় এনেকুৱাখন কৰিছ? তোৰ নিজৰ কথাটো ভবা নাই নালাগে, কিন্তু মোৰ কথাটো ভাব, ল'ৰাটোৰ কথাটো ভাব। সি আকৌ আজি দুখ কৰিছে। স্কুলত বোলে সকলোৰে মাকবোৰ আহিছিলে, কিন্তু তাৰ মাক নাই। আজি 3 বছৰৰ আগতেই এটা গাড়ী এক্সিডেণ্টত তাৰ মাকৰ মৃত্যু হৈছে, আৰু এইটো কথা সি যিমান সোনকালে মানি ল'ব পাৰিব তাৰ কাৰণে ভাল হ'ব মা। সেইটো কথা সিও জানে, কিন্তু সি তাৰ জীৱনত নতুন মাক এজনীক বিচাৰে, যিয়ে তাৰ হেৰুৱা মাকৰ অভাৱ নাইকিয়া কৰি দিব পাৰে, মৰম কৰিব পাৰে, চেনেহ কৰিব পাৰে। আৰু যদি কথাটো ওলোটা হয় তেতিয়া কি হ'ব মা? যিজনী ছোৱালীক মই তাৰ মাকৰ মৰমবোৰ দিবলৈ বিয়া কৰি আনিম, সেইজনী ছোৱালীয়ে যদি তাক মৰম কৰাৰ বাহিৰে তাৰ ওপৰত অত্যাচাৰ কৰে, তেতিয়া? পৃথিৱীৰ চব ছোৱালী তেনেকুৱা নহয়। আমিতো চাই চিতিহে তোৰ কাৰণে বিয়া কৰি আনিম, তই মাত্ৰ বিয়া পাতিম বুলি কৈ দে। এতিয়াই মই সেইবোৰ কথা ভবা নাই মা। কেতিয়া ভাবিবি? সময়বোৰ ৰৈ নাথাকে। মই বুঢ়ী হৈ আহিছোঁ। যি এটা দুটা কাম মই এতিয়া কৰিব পৰা হৈ আছোঁ, লাহে লাহে সেইবোৰ কাম মই কৰিব নোৱাৰা হৈ আহিম। তোৰ বয়স ৰৈ নাথাকে, গতিকে সময় থাকোঁতেই তই এতিয়াই কথাটো চিন্তা কৰ। মই মৰি যোৱাৰ পাছত এই ল'ৰাটো বাৰু অকলে অকলে কাৰ লগত থাকিব? তইতো ডিউটিলৈ গুচি যাবি, তাৰপাছত? চা ভাস্কৰ, তোৰ মোৰ কথাটো বাদ দে। বৰ্তমান তই অকল এই ল'ৰাটোৰ কথা ভাব, আৰু তই এটা সিদ্ধান্ত ল। ৰ'বাচোন মা, ইমান খৰখেদাখন নকৰিবা। মই বৰ ভাগৰত আহিছোঁ এতিয়া, আৰু মই এইবোৰ কথা শুনিব বিচৰা নাই। যা, যি মন যায় তাকে কৰি থাক, কিন্তু এটা কথা মনত ৰাখিবি, মণিকাই আত্মায়ো চাগে তই আকৌ এজনী বিয়া কৰাটোৱে বিচাৰে, কাৰণ হালৈ এথানি হৈ থকা তাই ল'ৰাটোৱে এজনী মাকক পাব। মণিকা, মই বাৰু কি কৰোঁ? তোমাক মই বহুত ভাল পাইছিলোঁ, আৰু তুমি নোহোৱা হ'লা যদিও তোমাৰ প্ৰতি থকা ভালপোৱা আজিও মোৰ হৃদয়ত তেনেদৰেই আছে। কেনেকৈ বাৰু মোৰ হৃদয়ত তোমাৰ যি স্থান আছে সেই স্থান বেলেগ এজনীক দি দিওঁ? ল'ৰাটোৰ কথা ভাবিও মই আকৌ বিয়া কৰাবলৈ ভয় কৰোঁ মণিকা, কাৰণ সেই মানুহজনীয়ে যদি তোমাৰ দৰে মোৰ ল'ৰাক মৰম কৰিব নোৱাৰে, তেতিয়া? বাৰে বাৰে মোৰ লগতে বাৰু কিয় এনেকুৱাখন হয়? অন্তৰত ইমান আঘাত পোৱাৰ পাছত নিজকে আকৌ চম্ভালি লৈছিলোঁ। ভাবিছিলোঁ জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰোঁ। ভাইটি আৰু মায়ে সহায় কৰাৰ বাবে নিজাকৈ দোকান এখন খুলি লৈছিলোঁ, কিন্তু সেই দোকানখনৰ ভিতৰতো আজি ৰাজীৱ সোমালেগৈ। মই জানো সি ক'ব নোৱাৰাকৈ সোমাইছেগৈ, কিন্তু যাব লাগে কিয়? মোৰ সন্মুখলৈ আহিব লাগে কিয়? যিটো মানুহৰ কাৰণে আজি মই কান্দি কান্দি দিনবোৰ পাৰ কৰিবলগীয়া হৈছে, সেই মানুহটোৰ মুখখন মই আৰু কেতিয়াও নাচাওঁ বুলি ভাবিছিলোঁ, কিন্তু ভগৱানে সেই মানুহটোকে মোৰ সন্মুখলৈ কিয় আনি দিব লাগে? ইমান কষ্ট কৰি সেই দিনবোৰ পাহৰিবলৈ চেষ্টা কৰিছোঁ যদিও বাৰে বাৰে আকৌ সেই দিনবোৰকে মোৰ সন্মুখলৈ ঘূৰি আহে। অ' মা, মই মৰিলোঁ। এয়া তই কি কৰিলি ভাস্কৰ? কিন্তু ইয়াত তোৰ ভুল অকণো নাই। কিমানবাৰ হৰ্ণ বজাইছোঁ, কিন্তু মানুহগৰাকী সন্মুখৰ পৰা আঁতৰি নিদিলে। তই এইবোৰ কি কৰিছ ভাস্কৰ? এতিয়া এইটো সময়ত ভুল শুদ্ধ এইবোৰ বিচাৰ কৰি নাথাকিবি। মানুহজনী সোনকালে হস্পিটেললৈ নে। মই জানো আপোনালোকে মোৰ বিষয়ে কি ভাবিছে ঠিক নাই। ময়ো কেইটামান কথা ক'ব বিচাৰিছোঁ। আচলতে মই নিজকে সাৰিবৰ কাৰণে কথাকেইটা কোৱা নাই, কিন্তু মই বহুতবাৰ হৰ্ণ বজাইছিলোঁ। তেখেতে কি ভাবি আহিছিল জানো? মই যিমান হৰ্ণ মাৰিলেও তেখেত গাড়ীৰ সন্মুখৰ পৰা আঁতৰি নিদিলে। মই বহুত চেষ্টা কৰিছিলোঁ ব্ৰেক মাৰি গাড়ীখন ৰখাবৰ কাৰণে, কিন্তু হ'ব দিয়া বোপা, আমি বুজিছোঁ। কোনো মানুহে কৰোঁ বুলি এক্সিডেণ্ট এটা নকৰে নহয়। ইমানতে যে ৰক্ষা পৰিল সেইটোৱেই আমাৰ কাৰণে যথেষ্ট। আৰু আপোনালোকে কোনো চিন্তা নকৰিব। এখেতৰ চিকিৎসাৰ বাবে যিমানখিনি খৰচ হয় সেই সকলোখিনি খৰচ মই বহন কৰিম। আপুনি যে বাক তাতে এৰি থৈ নাহি হস্পিটেললৈ আনিলে সেইটোৱেই আমাৰ কাৰণে বহুত। নহ'লে আমি বহুত মানুহ দেখিছোঁ এক্সিডেণ্ট এটা কৰি পেলাই সেই ঠাইৰ পৰা কেনেকৈ পলাব পাৰি সেইটোৱে চিন্তা কৰে। আপুনি বাৰ চিকিৎসাৰ কাৰণে খৰচ পাতিবোৰ দিব নালাগে দিয়ক, আমিয়েই দিম। সেইটো একেবাৰে নহ'ব। এক্সিডেণ্টটো মোৰ দ্বাৰা হৈছে, গতিকে খৰচ পাতিবোৰ মই বহন কৰিম। তুমি এখেতৰ ভায়েক নেকি? হয়। তোমাৰ নামটো? দিগন্ত। ঘৰত বা আৰু মায়ে মৰমত বাবু বুলি মাতে। ঠিক আছে, ময়ো তেতিয়াহ'লে তোমাক বাবু বুলিয়েই মাতিম। শুনা, মই এতিয়া থানালৈ যাব লাগিব। অলৰেডি মোৰ বহুত দেৰি হৈ গৈছে। তুমি বায়েৰাৰ দৰৱ পাতি যিবোৰ প্ৰয়োজন হয় সেইবোৰ এই হস্পিটেলখনৰ ফ্ৰণ্টতে যে আছে ফাৰ্মাচীখন, তাৰ পৰাই আনিবা। মই সেইখনত কৈ থ'ম, আৰু তাত তুমি টকা পইচা একো দিব নালাগে।
হ'ব দিয়া বোপা, তুমি এতিয়া থানালৈ যোৱা। তোমাৰ এনেও দেৰি হৈছে, ইয়াৰ কথা আৰু চিন্তা কৰি থাকিব নালাগে। তাই ভাল পাইছে নহয়, আৰু আমাৰ কাৰণে যে তুমি ইমানখিনি কৰিলা, সেয়াই আমাৰ কাৰণে সঁচাকৈ যথেষ্ট। তেনেকৈ নক'ব, মইনো ক'ত কি কৰিছোঁ। বহুতখিনিয়ে কৰিলা। আজিৰ যুগত মানুহৰ কাৰণে অকণমান সময়ো নোলায়। তেনে ক্ষেত্ৰত তুমি যে মোৰ ছোৱালীক ইমানখিনি সময় দি হস্পিটেল পোৱালেহি, এতিয়ালৈকে ৰৈ আছা, সেয়াই আমাৰ কাৰণে বহুতো। যোৱা, তুমি এতিয়া থানালৈ যোৱা। হ'ব, মানৱীয়তাৰ খাতিৰত মই এইখিনি কৰিছোঁ। তাৰ কাৰণে আপোনালোকে মোক ইমান শলাগ লৈ থাকিব নালাগে। মই এতিয়া আহিছোঁ। মই বাৰু মাজে সময়ে হস্পিটেললৈ আহি থাকিম। হ'ব ছাৰ। দেখিছনে বাবু, কিমান ডাঙৰ পুলিচ অফিচাৰ, তথাপিতো অকণো গভভেম নাই। ল'ৰাটোৰ লগত কথা পাতি সঁচাকৈ বৰ ভাল লাগিল। তুমি ঠিকেই কৈছা মা। হ'ব, তুমি এতিয়া বাৰ ওচৰতে ৰোৱা। মই ডক্টৰক বাৰ কাৰণে কিবা দৰৱ পাতি দৰকাৰ আকৌ হৈছে নেকি সুধি আহোঁগৈ। হ'ব যা। তই চাগে তোৰ লগত ঘটি যোৱা কথাবোৰৰ কথাই ভাবি আহিছিলি নহয় মাজনী। কিমান আৰু তোক বুজাম, সেইবোৰ কথা পাহৰি যা, নতুনকৈ জীৱনটো আৰম্ভ কৰ। কিন্তু নাই, তই আকৌ বাৰে প্ৰতি সেইবোৰ কথাকে মনত পেলাই থাক। এনেকৈ হ'লে জীৱনটোত সুখী হবি কেনেকৈ? সোনকালে ভাল হ মাজনী, আৰু তোৰ লগত ঘটি যোৱা সেই বেয়া দিনবোৰ একেবাৰে পাহৰি পেলা। তাইক আৰু এনেকৈ কিমান দিন চাই থাকিবা মা? মই কৈ দিছোঁ কিন্তু, এনেও তাই মূৰৰ ওপৰত উঠি পেলাই নাচিবলৈ আৰম্ভ কৰিলেই। আমি যদি এতিয়াও একো নকওঁ, তাই কিন্তু আমাক এইখন ঘৰত থাকিবলৈও শান্তি নিদিব। ঠিকেই কৈছ, ৰ আজি ভালকৈ সুধিম তাইকে সেকা। তই যে তাইৰ কথাবোৰ শুনিছিলি, সেইটো সঁচানে? সঁচা। সিহঁতৰ ঘৰখনে আৰু তাই আমাৰ চকুতহে ধূলি মাৰিলে। তাই যে এনেকুৱা এজনী ওলাব, মইতো সপোনতো ভবা নাছিলোঁ। প্ৰথম চাবলৈ যাওঁতে কেনেকৈ নিবুকা হৈ আছিলে দেখিছিলা নহয়? ঠিকেই, এই এনেকুৱা নিবুকাবোৰেহে পাছত লাহে লাহে নিজৰ ৰূপবোৰ দেখাবলৈ আৰম্ভ কৰে। তাইক চকু দিবলৈ ঘৰত যে দাদাও নাথাকে, সেইটোত তাই একেবাৰে চান্সেই পাইছে। আজি কিন্তু ভালকৈ ক'বা দেই মা, নহ'লে কিন্তু বৰ বেয়াকৈ পস্তাবা। তাক কি কোৱাৰ কথা আলোচনা চলি আছে? ইমানকৈ সাজি কাচি কোনফালে যোৱা? লগৰ এজনী বাৰ্থডে পাৰ্টি এটা দিছে, তালৈকে যাওঁ। ইমান ৰাতিখন? আই, ইমান ৰাতি কেনেকৈ হ'ল? 8 বাজি গৈছেহে। আৰু তাই ডিনাৰৰ কাৰণে মাতিছে, গতিকে 8 বজাৰ পাছতেই ৰাতি খানা খোৱা হয়। আপোনালোকে আজিও মোৰ কাৰণে বনাব নালাগে দেই, নিজে বনাই কৰি খাই ল'ব। নবৌ, তুমি বিয়া হোৱাৰ পাছত কিমান দিন ৰাতি এইখন ঘৰত ভাত খাইছা, মনত ৰাখিছানে? ইমানো তোমাৰ ক'ৰ পৰা পাৰ্টিবোৰ ওলায়? মোৰ বহুতখিনি ফ্ৰেণ্ড আছে যে, সেইখিনিয়ে পাৰ্টি দি থাকে। তোমালোকে ঘৰৰ ভিতৰত সোমাই থকাবোৰে, যাৰ কোনো বন্ধুৱেই নাই, সেইবোৰে ক'তনো এইবোৰ কথা বুজি পাবা। চুপ থাকা বোৱাৰী, বহুত হ'ল, বহুত সহ্য কৰিলোঁ তোমাৰ এইবোৰ, কিন্তু আৰু নকৰোঁ। হ'ল বুলিয়েই প্ৰত্যেক দিনাখনে ৰাতি তুমি এনেকৈ বাহিৰলৈ ওলাই যোৱাটো শোভা পায়নে? মাজ ৰাতি আহি ঘৰ সোমোৱাহি, কাৰ লগত আহা, ক'ত কি কৰি থাকা, আমি কোনেও একো গমেই নাপাওঁ। তুমি এইখন ঘৰৰ নতুন বোৱাৰী, খবৰ আছেনে কিবা? নতুন বোৱাৰীয়ে যে ৰাতি পাৰ্টি কৰিবলৈ বাহিৰলৈ যাব নোৱাৰে, ক'ৰবাত লিখা আছে নেকি মা? আৰু আপুনি মোলৈ এনেকৈ যি টি কথা নক'ব। হ'ব, সতী সাবিত্ৰী হৈ দেখাব নালাগে আমাৰ আগত। আমি তোমাৰ কথা চব গম পালোঁ। মোৰ কথা ক'ত কি গম পালে আপোনালোকে? ইমান দিনে যে আমাৰ পৰা চববোৰ কথা লুকুৱাই ৰাখিছিলা, এতিয়াৰ পৰা আৰু লুকুৱাবলৈ চেষ্টা কৰিব নালাগে। আমি সকলোখিনি গম পালোঁ। তুমি আগতে 2টা ল'ৰালৈ পলাই যোৱা ছোৱালী, 2টা মানুহলৈ গৈও তুমি তোমাৰ সংসাৰ তিষ্টিব নোৱাৰিলা। আৰু ইমান ডাঙৰ কথাটো তোমালোকে বিয়াৰ আগত আমাৰ পৰা লুকুৱাই ৰাখিলা। কেনেকৈ তিষ্টিব মা? স্বভাৱ এয়াহে। তোমালোকৰ মা দেউতাকো কিন্তু মানিছোঁ, ইমান ডাঙৰ কথা এটা আমাৰ পৰা লুকুৱাই ৰাখিলে। ছোৱালীজনী ঘৰতে বুঢ়ী হ'ব বুলি এনেকৈ ফাঁকি মাৰিলে আমাৰ আগত। হ'ব, আপোনালোকৰ ল'ৰাও কোনো ধোৱা তুলসীৰ পাত নহয়। আপোনালোকে কি ভাবিছে, এজনী থকাৰ সত্ত্বেও দ্বিতীয়জনী বিয়া পাতিবলৈ ওলোৱা মানুহটোৱে কোনোবা ফ্ৰেছ মাল পাব? কেঁচুৱা এটাৰ কাৰণে আকৌ বিয়া কৰিবলৈ ওলোৱা মানুহটোৱে সতী সাবিত্ৰী এজনী পাব? আগতে যি কৰিলা, কিন্তু এইখন সংসাৰতো তিষ্টি থাকা। আগতে 2টালৈ যোৱা, আকৌ এইবাৰ 3 নম্বৰটোলৈ আহিছা। আকৌ যাতে 2টা 3টালৈ যাবলগীয়া নহয়, গতিকে নিজকে অকণমান চম্ভালি লোৱা। মায়ে ঠিকেই কৈছে বৌ, সময় থাকোঁতে নিজক শুধৰাই লোৱা। হ'ব, মই বাৰু 2টা 3টালৈ যোৱা, কিন্তু এতিয়ালৈকে এজন মানুহলৈ বিয়া হ'ব নোৱাৰা ঘৰতে বুঢ়ী হোৱা মানুহজনীয়ে মোক লেকচাৰ দিব নালাগে। আৰু আপোনালোকে মোক আপোনালোকৰ আগৰ সেই সহজ সৰল বোৱাৰীজনী বুলি নাভাবিব। মই ৰীমা হয়, ৰীমা। মোৰ যি মন যায় সেইটোকে কৰিম। আপোনালোকৰ হাতৰ আঙুলিত নাচি থকা পুতলাজনী মই নহয় কিন্তু। আৰু মা, মোৰ কথা বাদ দিয়ক, আপুনি আপোনাৰ জীয়েৰৰ কথা চিন্তা কৰক, নহ'লে তাইহে ঘৰত বুঢ়ী হৈ মৰিব লাগিব। আপোনালোকে যদি দৰা বিচাৰি পোৱা নাই, মোক কওক। মোৰ দূৰ সম্পৰ্কীয় পেহী ল'ৰা এটা আছে। আপোনালোকৰ যদি আপত্তি নাই, মই কথাটো আগবঢ়াব পাৰোঁ। কিন্তু এটা কথা, দাদাই আগতে এজনী বিয়া পাতিছিলে, বাৰু ঢুকালে, কিন্তু ল'ৰা ছোৱালী এহাল আছে। একো সমস্যা নহয় ন? তুমি এইবোৰ কি কৈছা বোৱাৰী? ঠিকেই কৈছোঁ, এনেও দেখোন আধা বয়স গ'লেই, আধা বয়সে সেই ল'ৰা ছোৱালী হালৰ লগতে থাকিবগৈ পাৰিব। মোৰ দাদাও উদ্ধাৰ হ'ব, ল'ৰা ছোৱালী হালো উদ্ধাৰ হ'ব, লগতে এইখন ঘৰৰ পৰা এটা বোজাও নাইকিয়া হ'ব। নবৌ, তুমি মোৰ বিষয়ে এনেকৈ ক'ব পাৰিলা? তোমাৰ অকণো বেয়া নালাগিল? তোমালোকে যেতিয়া মোৰ বিষয়ে এনেকৈ ক'ব পাৰা, মোৰো তোমালোকৰ বিষয়ে এনেকৈ ক'বলৈ কিয় বেয়া লাগিব? আৰু মই একো ভুল কথাও কোৱা নাই। মই এতিয়া যাওঁ, মোৰ দেৰি হৈছে। মই আপোনালোকক কিন্তু লাষ্ট ৱাৰ্ণিং দিছোঁ, আগলৈ যাতে মোক এনেকৈ ক'বলৈ সাহস নকৰে, নহ'লে পুতেৰৰ হতুৱাই 2জনীকে ঘৰৰ পৰা বাহিৰ কৰি দিয়াম। আপোনালোকক এইখন ঘৰৰ পৰা উলিয়াই দিলে মানে মোৰ কাম কৰা মানুহ কমি যাব বুলি নাভাবিব। আজিকালি পইচা দিলে কাম কৰা মানুহ বহুত পোৱা যায়।
মোক কথা ক'বলৈ আহে অ' মা কি হৈছে আমাৰ লগত এইবোৰ দাদাই এইগৰাকীক বিয়া কৰোৱাৰ পাছত এইজনী নবৌৱে ঘৰৰ কাম বন একো এটা নোচোৱে গোটেইখিনি তুমি আৰু ময়ে কৰি শেষ কৰোঁ তাৰ পাছতো ইমানখিনি কথা শুনিব লগা হৈছে আগৰজনী বৌয়ে আমাক একো এটা কৰিবলৈ দিয়া নাছিলে ইমান বেয়াকৈ কোৱাটো দূৰৰে কথা আমাৰ ওচৰত মূৰ তুলি ওপৰলৈ নাচাইছিল কিন্তু এইজনীলৈ চোৱাচোন কি কৰিবি অ' মাজনী চব আমাৰ এই ভুল ঘৰখনৰ বংশ ৰক্ষাৰ কাৰণে আমি সেই নিভাক্ষিত মানুহজনীক ইমান অন্যায় কৰিলোঁ তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালোঁ নতুনকৈ ল'ৰাটোৱে বিয়া কৰাই আনিলোঁ তাৰ পাছত আমি এইবোৰ এতিয়া কি দিন দেখিবলগীয়া হৈছে খাও লাগিছে বুজিছ আমাৰ গাত ভালকৈ খাও লাগিছে ব'ল না একো নহয় ইমান ধুনীয়াকৈ মাতি থৈ গৈছে মানুহজনে তোমাৰ যাবলৈ মন যোৱা নাই নে যাচোন যা মা আৰু তয়ে যা মোৰ সঁচাকৈ যাবলৈ মন যোৱা নাই আৰু দোকানৰ বহুতকেইটা কাম বাকী আছে হ'ব দে যিবোৰ কাম আছে আহি পেলাই কৰিবি এনেও তাত বহুত দেৰি নকৰোঁ নহয় মই বাৰু তোক হেল্প কৰি দিম তই মানে বৰ দিগদাৰখন দিয় দেই মই নগ'লেনো কি হ'ব তহঁত দুটা গৈছই দেখোন তহঁত দুটা গ'লেও হ'ব যা ছাৰৰ ল'ৰাটোৰ বাৰ্থডে আৰু দহাই তোকো লগত লৈ যাবলৈ কৈছে এতিয়া যদি তই লগত নাযাওঁ কেনেকুৱা হ'ব বাৰু কচোন তোৰ দেখিছোঁ ছাৰৰ লগত মেটেৰিয়েলটো বৰ বেছিকৈ হৈছে ছাৰে তোৰ লগত ক'ৰবালৈ ফুৰিবলৈও যায় তোক লগত চাহ খাবলৈও মাতে কিয় কি জান ছাৰক যে মোৰ কিবা নিজৰ দাদা যেন লাগে বহুত মৰম কৰেও মোক সঁচাকে ছাৰ যে বহুত ভাল মানুহ জান হ'ব তই এতিয়া ছাৰৰ গুণ বখানিবলৈ হ'লে তহঁতক সেই বাৰ্থডে পাৰ্টিলৈ দেৰি হ'ব যা সোনকালে খাই আগৈ মই জানো নহয় তোৰ কথা ছাৰৰ কথা তেনেকৈ কৈছোঁ যে তই ভিতৰি জ্বলি চাওঁ ঐ হৈছেনে তহঁতৰ মোৰ কিন্তু হ'ল দেই সেয়া মাৰো ওলাই হ'ল ওলাচোন সোনকালে ব'ল না অ' লখিমী তই কিন্তু দোকানলৈ পিন্ধি যোৱা কাপোৰযোৰকে পিন্ধি নলবি দেই অকণমান ভাল কাপোৰ এযোৰ পিন্ধিবি মা মই নাযাওঁ বুলিহে ভাবিছিলোঁ ঘৰখনৰ ভিতৰতে সোমাই থাকিব নালাগে ব'ল অকণমান ওলাই কৰি গ'লে এই মন চনবোৰ ভাল লাগিব ফৰকাল লাগিব ওলা সোনকালে তোমালোকৰ পৰা মানে অকণো উপায় নাই বহুত ভাল লাগিব ব'লচোন ছাৰৰ কাৰণে নালাগে বাৰু ছাৰৰ ল'ৰাটোৰ কাৰণে ওলা বৰ মৰমীয়াল ল'ৰা অ' ৰচোন ছাৰৰ ল'ৰাটো বৰ মৰমীয়াল বুলি যে কৈছ তই কেনেকৈ গম পালি তই মানে ছাৰৰ ঘৰলৈও গৈছ অঁ গৈছোঁতোন সেইদিনাখন মই সিহঁতৰ ঘৰত দুপৰীয়া ভাত সাজ খাই আহিছোঁ ইমান ধুনীয়া ঘৰ নহয় আৰু ছাৰৰ মাকজনী যে বহুত মৰমীয়াল ইমান ধুনীয়াকৈ খানাবোৰ ৰান্ধিলে একদম এতিয়াও মনত পৰি আছে দেখিছা সি কথাটো আমাৰ আগত কোৱাই নাই পাহৰি থাকিলোঁ অ' হ'ব দে এতিয়া ওলা দেৰি হৈছে নি আৰু মায়ে কি ক'লে শুনিলি নহয় অকণমান ভালকৈ ওলা মানে সাজি কাচি দেই হ'ব যা ইহঁতৰ পৰা মানে অকণো শান্তি নাই ক'ৰবালৈ যাবলৈ মন নাথাকিলেও জোৰ জবৰদস্তি কৰি হ'লেও নিব ছোৱালীজনী ইমান মৰমীয়াল অথচ সেই ছোৱালীজনীৰ লগত ইমান ডাঙৰ অন্যায় বাৰু সিহঁতে কেনেকৈ কৰিব পাৰে তুমি আকৌ কাৰ কথা কৈছা মা মই লখিমীৰ কথা কৈছোঁ তই জাননে জানো তাইৰ কথা মই চব গম পাওঁ ভায়েকে তাইৰ বিষয়ে মোক সকলো কথা কৈছে তাই বোলে তোৰ গাড়ীৰ সন্মুখতো পৰিছিলে অঁ মা আৰু সেইদিনাখনৰ পৰাই সিহঁতৰ লগত মোৰ চিনাকি হৈছে মোৰ ভাগ্যখন কিন্তু সেইদিনাখন বহুত ভাল আছিলে ডাঙৰ যে কিবা এটা অঘটন নঘটিলে ভগৱানে চাগে জোৰাবোৰ এনেকৈ মিলাই হা কি জোৰা মিলোৱাৰ কথা কৈছা তই কি ভাব নাজানো মোৰ কিন্তু লখিমীক সঁচাকৈ ভাল লাগিছে তোৰ কাৰণে মই লখিমীক বিয়া কৰি অনা কথাটো ভাবিছোঁ মা আকৌ তুমি মোৰ বিয়াৰ কথা উলিয়ালা উলিয়ামি এইটো কথা তই প্ৰত্যেক দিনাখনেই শুনিব লাগিব চা শুনটো সঁচাকৈ কৈছোঁ লখিমী বৰ ভাল ছোৱালী সেইদিনাখন দেখিছোঁ নহয় তাই গুণগুণক কিমান মৰম কৰিছে আৰু গুণগুণক তাইৰ পাছে পাছে ঘূৰি ফুৰিছিলে অকল এদিনাখনৰ সেই মৰমবোৰ দেখি তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা কেনেকৈ ল'ব পাৰা মোৰ মানুহ চিনাৰ অভিজ্ঞতা আছে শুনটো ইমান বয়সীয়াল হ'লো মই মানুহক চিনিব পাৰোঁ তাই সঁচাকৈ গুণগুণক বৰ মৰমত ৰাখিব ভাল মাক এজনী হ'ব পাৰিব তই তোৰ কথা ভাবিব নালাগে কিন্তু ল'ৰাটোৰ মুখলৈ চাই তই তাইক বিয়া কৰা শুনটো মা কথাবোৰ ইমান সহজ নহয় আৰু তুমিহে মনে মনে এইবোৰ কথা ভাবি আছা সিহঁতে বা কি কয় তাৰ মানে সিহঁতৰ যদি একো আপত্তি নাথাকে তোৰো কোনো আপত্তি নাই লখিমী এজনী ভাল ছোৱালী তাইৰ লগত মই বহুত সময় কথা পতা নাই যদিও যিমানকণ সময় কথা পাতিছোঁ তাৰ পৰাই ধৰিব পাৰিছোঁ যদি তাই মোৰ ল'ৰাক মাকৰ মৰমকণ দিব পাৰে তেতিয়া মই তাইক বিয়া পতাৰ কথা ভাবিব পাৰোঁ কিন্তু সিহঁতে বা এইটো কথা কেনেকৈ ভাবে তই অকণো চিন্তা নকৰিবি লখিমীৰ মাকৰ লগত মই আজি কথাটো পাতিম আৰু মোৰ মতে সিহঁতেও একো আপত্তি নকৰিব চাগে হ'ব দিয়া তুমি বাৰু কথাটো পাতি চাবাচোন যদি সিহঁতৰ আপত্তি নাথাকে তেতিয়া কথাটো আগবঢ়াব পাৰা আজি সঁচাকৈ মই বৰ সুখী এতিয়া অন্তত মই নিশ্চিন্ত মনেৰে মৰিব পাৰিম মোৰ নাতিটোৱে এজনী মাক পাব তই গোটেই জীৱনটো অকলশৰে কটাব নালাগে মই এতিয়া নিশ্চিন্ত মনে মৰিব পাৰিম হ'ব পুতেৰাৰ বিয়াৰ কথা ভাবি এতিয়া আকৌ মৰাৰ কথা চিন্তা কৰিব হ'লেই নমৰো সোনকালে নমৰো মই বোৱাৰীৰ লগত বহুত ভাল সময় কটাবলৈ আছে যা তই এতিয়া থানালৈ যা তোৰ দেৰি হ'ব নহ'লে মই এতিয়াই লখিমীৰ মাকৰ লগত কথাবোৰ পাতোঁগৈ দুয়োখন ঘৰে লখিমী আৰু ভাস্কৰৰ বিয়াৰ কথা পাতিলে আৰু অৱশেষত সিহঁতৰ বিয়াখন হ'ল আপুনি মোৰ বিষয়ে কি জানে কি নাজানে সেইটো মই নাজানো কিন্তু মই মোৰ অতীতৰ বিষয়ে আপোনাৰ আগত ক'ব বিচাৰোঁ মই বিয়াৰ আগতেই ক'বলৈ বিচাৰিছিলোঁ কিন্তু সেইখন সুবিধা মই নাপালোঁ তুমি নতুনকৈ সেইবোৰ কথা মোৰ আগত কোৱাৰ কোনো দৰকাৰ নাই লখিমী মই অলৰেডি তোমাৰ বিষয়ে সকলোখিনি জানো
সকলোখিনি জনাৰ পাছতো আপুনি মোক বিয়া পাতিলে যে? কাৰণ সিহঁতে তোমাৰ বিষয়ে যিবোৰ ভাবে মই সেইবোৰ নাভাবোঁ। মোৰো এটা অতীত আছে। ময়ো বহুত দুখ কষ্টেৰে দিনবোৰ পাৰ কৰি আহিছিলোঁ। গতিকে তোমাৰ দুখবোৰ মই অনুভৱ কৰিব পাৰোঁ। কিন্তু আমি সেই অতীতৰ সেই বেয়া দিনবোৰৰ কথা এতিয়া পাহৰি নতুনকৈ জীৱনটো আৰম্ভ কৰিব লাগিব। তুমিও তোমাৰ জীৱনত কি ঘটিছিলে সেইবোৰ কথা পাহৰি পেলোৱা। চেষ্টা কৰি আছো। চেষ্টা নহয়, তুমি পাৰিব লাগিব আৰু মই তোমাক সহায় কৰিম। মা দেখিছানে, তোমাৰ ওচৰলৈ মোক আইতাই আহিবলৈ দিয়া নাছিলে। হয় নেকি? কিয় মা, কিয় আহিবলৈ দিয়া নাছিলে? হে নাহাই বোৱাৰী, ইমান ৰাতি হ'ল যে মই বোলো তাক মোৰ লগতে শুৱাই থওঁগে, কিন্তু নাই, মই তাক হৈমত কৰাব পৰা নাই। চোৱা না মা, মই আইতাক কৈছো আজি মই তোমাৰ লগত শুম, কিন্তু আইতাই যে মোক নালাগে বুলি কৈছে। ব'লা সোণটো, তুমি আজি মোৰ লগতে শুবা। আজি দেউতা আৰু মাৰ বহুত ভাগৰ লাগিছে নহয়, সিহঁতক দিগদাৰ নকৰিবা। আগতে দেখোন মই দেউতাৰ লগতে শুওঁ। ঠিক আছে গুণগুণ, তুমি বাৰু আজিও মোৰ লগতে শুবা। নহ'ব, মই আজি তোমাৰ লগত নুশুম, মই আজি মোৰ মাৰ লগত শুম। মাৰ লগত মোৰ বহুত কথা পাতিব লগা আছে। মা, তুমি মোক লগত শুৱাই ল'বানে? তোমাৰ পৰা মই বহুত সাধু শুনিম। ঠিক আছে গুণগুণ, তুমি যদি মোৰ লগত শুবলৈ মন কৰিছা তেতিয়াহ'লে মোৰ লগতে শুৱা। জানো তোমালোকে এইবোৰ কি কৰা কৰি থাকা, মই হ'লে শুওঁগে দেই, মোৰ বৰ টোপনি আহিছে। যাওক মা, আপুনি শুৱকে। মা, তুমি মোক সাধু শুনাবানে? শুনাম আকৌ, মোৰ ল'ৰাটোৱে সাধু শুনিবলৈ মন কৰিছে, মইনো কিয় নুশুনাম বাৰু। ধেৰ সাধু শুনাম দেই। অঁ, এতিয়া মাক পুতেক দুয়োটা মিলি মোক একাষৰীয়া কৰিলেই। লখিমী, ই তোমাৰ লগত শুবলৈ মন কৰিছে যেতিয়া শুৱাই লোৱা, মই কাষৰ ৰুমটোতে শুওঁগৈ। ঠিক আছে, যাওক। মই তোমাক মোৰ জীৱনলৈ আনি বহুত ভাল সিদ্ধান্তই ল'লোঁ লখিমী। মোৰ ল'ৰাৰ প্ৰতি তোমাৰ এই মৰম ভাল পোৱা সদায় এনেদৰেই থাকক, মই সেইটোহে বিচাৰোঁ। মই আৰু কি কৰিব লাগে হা মা, কি কৰিব লাগে? তোমালোকৰ মতেইতো মই সকলোখিনি কৰি আহিছোঁ। ঘৈণীয়েৰক অকণমান কণ্ট্ৰল কৰ। পাখি মিলি তাই উৰিব ধৰিছে। এতিয়াই যদি তাই পাখি দুখন কাটি নেপেলাও বৰ বেয়াকৈ উৰি যাব কিন্তু। জানো দাদা, ঘৰখনৰ কাম বৌয়ে একোৱেই নকৰে, গোটেইখিনি মা আৰু ময়ে কৰোঁ। আৰু ৰাতি ৰাতি তাই সদায় সদায় ওলাই যায়। ইমান দেৰি ঘৰ সোমাইহি, কাৰ লগত গৈছে কি কথা আমি একোৱেই গম নাপাওঁ। আৰু যদি আমি সোধোঁ ওলোটাই আমাক কালিহে পাৰে। এইজনী নবৌৰক তহঁতেইতো পচন্দ কৰি আনিছিলি, কিয়? প্ৰথমতে দেখোন বৰ ভাল দেখিছিলি, সেই ভাল দেখা মানুহজনী এতিয়া আকৌ বেয়া হৈ পৰিলে। তই কথাটো বুজা নাই কোনটো? মই চব বুজি পাইছোঁ মা, তোমালোকে মোৰ জীৱনটো শেষ কৰি পেলালা। অকণো শান্তি নাইকিয়া হ'ল মোৰ জীৱনটোত। হাতত চাকৰি কৰি আছিলোঁ, ঘৰখনৰ লগত সুখত থাকিম বুলি ইয়াৰ ঘৰৰ ওচৰলৈ ট্ৰান্সফাৰ লৈ আহিলোঁ। কিন্তু এতিয়া কি হৈছে, প্ৰত্যেক দিনাখনেই মোৰ কেৱল অশান্তিহে হৈছে। থানাৰ পৰা আহি ঘৰখনত ভৰি দিবই নোৱাৰোঁ, তোমালোকৰ ওচৰ আপত্তি সন্মুখত আহি পৰেহি। থানাৰ কেছ, ঘৰৰ অশান্তি, মই নোৱাৰা হৈ পৰিছোঁ মা। তই তেনেকৈ ক'লে নহ'ব নহয় বাবা। তোৰ লগত আমি যিবোৰ কৰিছোঁ সেইবোৰ তোৰ ভালৰ কথা চিন্তা কৰিহে কৰিছিলোঁ। ইমান ভাল চিন্তা কৰিছিলাই যদি এতিয়া কিয় অশান্তি পাইছা আৰু মোক অশান্তি দিছা? 4টা বছৰে লক্ষীমীয়ে তোমালোকক কি দিয়া নাছিলে, কিমান সুখত ৰাখিছিলে। সেইজনী বোৱাৰীক তোমালোকে আৰু লগতে ময়ো সিমান অন্যায় কৰি ঘৰৰ পৰা বাহিৰ কৰি পঠিয়ালোঁ। তাৰপাছত এতিয়া থাকা না সুখত। এতিয়া এইবোৰ অশান্তি তোৰ মানুহজনীয়েহে কৰিছে। তাইৰ বুজাটো উচিত যে আমি তাইক এখন ঘৰলৈ কিয় বিয়া কৰাই আনিছিলোঁ। তাইৰ বোৱাৰীৰ দায়িত্বটো পালন কৰিব লাগে। আৰু তয়ো তাইক বুজোৱাৰ সলনি আমাকহে দোষাৰোপ কৰিছ। মই জানো চেষ্টা কৰা নাই, কিন্তু তাইক বুজোৱাৰ লগে লগে তাই এইখন ঘৰ এৰি মাকৰ ঘৰলৈ গুচি যায়। কি কৰোঁ এতিয়া মই? তোমালোকৰ কথা শুনো নে পত্নীৰ কথা শুনো? যিমান যি হ'লেও দাদা, তাইক কিন্তু মোৰ সিদ্ধান্তবোৰ ল'বলৈ অধিকাৰটো দিয়া নাই। তাই যে কোনোবা ককাইক এটালৈ মোক বিয়া কৰি নিয়াৰ কথা কৈ আছে, যাৰ দুটা ল'ৰা ছোৱালী আছে, সেইটো কথা যাতে তাই আৰু নকয়, তাইক কৈ দিবি ভালকৈ। চাচোন, তাই বাৰু তোৰ ভনীয়েৰলৈ তেনেকুৱা কথাবোৰ ভাবিব লাগেনে? ঠিকেই ভাবিছে তাই। দাদা, তই এইবোৰ কি কৈছ? তোক মানে তাই কিবা খোৱালে ন? একো খুওৱা নাই। ইমান বছৰে ভণ্টিৰ কাৰণে এটা ভাল ল'ৰা নোলালে, আমি জানো বিচাৰি থকা নাছিলোঁ? কিন্তু কোনেও তাইক বিয়া কৰাবলৈ নাহে, তাই অকণমান বয়সটো বেছি হোৱাৰ কাৰণে। আৰু যদি এনেকৈ ঘৰত তাই থাকিবলৈ হয়, এদিন ঘৰতে বুঢ়ী হৈ মৰিব লাগিব। তাতকৈ ভাল এইটোৱেই হ'ব, তাইৰ কাৰণে যিটো দৰা তাই নবৌকে বিচাৰি উলিয়াইছে সেইটোলৈকে তাই বিয়া হৈ যোৱাটো। তেতিয়া অন্ততঃ তাই এজনী পত্নী হ'বগৈ পাৰিব, দুটা ল'ৰা ছোৱালীৰ মাক হ'বগৈ পাৰিব। কিন্তু ইয়াত থাকিলে তাই আজীৱন আবিয়ৈ হৈ কটাব লাগিব। কটাওক, মোৰ ছোৱালীয়ে ঘৰতে বুঢ়ী হৈয়ে মৰক, তথাপিতো মই সেই দুটা ল'ৰা ছোৱালীৰ বাপেক তুলি মোৰ ছোৱালীক বিয়া নিদিওঁ। কিয়? তই তোৰ ভনীয়েৰক পোহপাল দিব নোৱাৰিবি নেকি? মোৰ কথাটো বেলেগ। এতিয়া মোৰ ইচ্ছা অনিচ্ছাৰ কোনো কথাই নাহে মা। মই দায়িত্ব ল'লেও মোৰ মানুহজনীয়ে কেতিয়াও মোৰ ভণ্টিৰ দায়িত্ব গোটেই জীৱনটো নলয়। গতিকে আমাৰ সংসাৰখন ভালে থাকিবলৈ তাই যিটো বিচাৰিছে সেইটো আমি কৰিবই লাগিব। দাদা, মোৰ লগতো এনেকুৱাখন নকৰিবি। তই মোক পোহপাল দিব নালাগে। মোৰ দুখন হাত আছে নহয়, লোকৰ ঘৰত কৰি মেলি হ'লেও মই খাই থাকিম। মোক অন্ততঃ ঘৰৰ এচুকত থাকিবলৈ ঠাই অকণকে দে। কিন্তু সেই মানুহজনলৈ বিয়া দি মোক তই সিমান ডাঙৰ শাস্তি এটা নিদিবি দাদা। এইবোৰ চব কৰ্মৰ ফল। যা গৈ ভণ্টি, এইখন ঘৰত নবৌৰ অত্যাচাৰ সহি থকাতকৈ তই সেইখন ঘৰতেই সুখত থাকিব পাৰিবি। মা, আমি ভণ্টিৰ বিয়াৰ ডেটটো ঠিক কৰি পেলালোঁ আৰু বৰ ডাঙৰকৈ বিয়াখন নাপাতোঁ, থুলমূলকৈ মন্দিৰতেই সিহঁতৰ বিয়াখন হ'ব। তহঁতি মানে তলে তলে ইমান দূৰ পালিগে বাবা?
অথচ আমি একো গমেই নাপাওঁ পামনো ক'ত আমিনো তহঁতৰ কোন হয় সেইখন ঘৰৰ কাম কৰা মানুহহে আমি তই ঠিকেই কৈছ বাবা এইবোৰ চব কৰ্মৰ ফল